যিসকল ল'ৰা ছোৱালীয়ে অসম চৰকাৰৰ বা যিকোনো কম্পাৰেটিভ এক্সামৰ ভাৰতৰে হ'ব পাৰে অসমৰে হ'ব পাৰে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে খুব এটা ইম্পৰ্টেণ্ট এটা টপিক হয় যি ইয়াণ্ডাবু সন্ধিৰ 200 বছৰ পূৰ্ণ হৈ গ'ল ঠিক আছে গতিকে এই টপিকটো খুব ইম্পৰ্টেণ্ট হ'ব পৰৱৰ্তী সময়ত চ' ইয়াৰ বেকগ্ৰাউণ্ড ইনফৰমেশ্যন আমি জনাৰ ট্ৰাই কৰিম এইখিনি ইনফৰমেশ্যন নহয় বাৰে বাৰে বিভিন্ন আৰ্টিকেলত আহি আছে বৰ্তমান সময়ত বিভিন্ন নিউজ পেপাৰৰ আৰ্টিকেলত আহি আছে আজিৰ যি আমাৰ দা হিন্দু নিউজ দা হিন্দু নহয় আসাম ট্ৰিবিউন যিটো আছিলে আসাম ট্ৰিবিউনত এইখিনি নিউজ আহিছে আকৌ ঠিক আছে গতিকে সেইকাৰণে মই কাভাৰ কৰি দিবলৈ যত্ন কৰি আছোঁ চ' ইয়াণ্ডাবু সন্ধিখিনি যিখিনি আছিলে সেইখিনি 1826 চনত হোৱা দেখা পোৱা গৈছিলে আৰু যিটো ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ আছিল সেইটো আমাৰ কি হৈছিলে এণ্ড হৈছিলে তেতিয়া চ' এইটো চাইন কৰা হৈছিলে কাৰ মাজত আমাৰ যিটো ব্ৰাহ্মিজ এম্পায়াৰ আছিলে সিহঁতৰ মাজত সিহঁত আৰু ব্ৰিটিছ চৰকাৰৰ মাজত চাইন কৰা হৈছিলে কিন্তু এইটোৱে আমাৰ নৰ্থ ইষ্টৰ ফালে কি আনি পেলাইছিলে যিটো আমাৰ কলনিয়েল ৰুল আছিলে ব্ৰিটিছৰ শাসন সেইখিনি লৈ আহিছিলে ঠিক আছে ইয়াণ্ডাবু সন্ধিৰ পিছতে চ' বিফৰ 1826 কৈ আছে যে 1826 চনৰ আগৰ কথা কৈ আছে দ্য নৰ্থ ইষ্ট ৱাজ নট ইউনিফাইড পলিটিকেল এণ্টিটি ঠিক আছে ইউনিফাইড নাছিলে ইউনিফাইড মানে কি একেলগ নাছিলে গোটেইকেইটা ঠিক আছে ইট কনচিডাৰ্ড অফ ডাইভাৰ্ছ পলিটিক্স গভাৰ্ণ বাই কাষ্টমাৰী ছিষ্টেম চ' আগতে কি কৰিছিলে ডাইভাৰ্ছ পলিটিকেল এণ্টিটিছ থকা দেখা পোৱা গৈছিলে অৰ্থাৎ বিভিন্ন পলিটিকেল যেনেকুৱাকৈ আগতো তেনেকুৱা নাছিলে আকৌ ৰাজা মহাৰাজাবিলাক আছিলে সিহঁতে শাসন কৰা দেখা পোৱা গৈছিলে বিশেষকৈ আমাৰ অসমত আহোমসকল আছিলে ঠিক আছে চ' তাৰপিছত কৈ আছে যে মেজৰ ইম্পেক্ট অন নৰ্থ ইষ্ট ইণ্ডিয়া আমাৰ নৰ্থ ইষ্টত কেনেকুৱাকৈ ইম্পেক্ট পেলাইছিলে প্ৰথম কথা কলনিয়েল ৰিঅৰ্ডাৰিং কৰা হৈছিলে লেণ্ড আৰু স্পেচৰ ক্ষেত্ৰত চ' ৰিজনেল ট্ৰান্সফৰ্ম ইনটু এ কলনিয়েল ফ্ৰণ্টিয়াৰ ঠিক আছে দুটা ভাগত ভাগ কৰিছিলে হিল আৰু প্লেইনছ ডিভিজন কৰিছিলে যেনেকুৱাকৈ আমি বৰ্তমান সময়ত পঢ়োঁ যে ব্ৰহ্মপুত্ৰৰ এটা প্লেইন হয় তাৰপিছত আমাৰ এইটো বৰাক ভেলী এটা হয়নে গতিকে এইবিলাক আমি পঢ়িছোঁ সেইকাৰণে ইয়াণ্ডাবু সন্ধিৰ পিছত ইংৰাজসকলে এইখিনি কাম কৰিছিলে ঠিক আছে আৰু আমি আগত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কি নাছিলে মানে কাষ্টমাৰী বাউণ্ডাৰীজ নাছিলে ঠিক আছে বাট ইংৰাজসকলে কি কৰিলে ছাৰ্ভে কৰি পিনে তাৰপিছত ফিক্সড বাউণ্ডাৰী কৰি দিয়া আৰম্ভ কৰিলে চ' আমাৰ যিবিলাক কমন পিপল আছে যিবিলাক আমাৰ ফৰেষ্ট এৰিয়া আছে যিবিলাক আমাৰ শ্বিফটিং কাল্টিভেশ্যন কৰাৰ কাৰণে যিবিলাক লেণ্ড আছিলে এইবিলাক আকৌ ক্লাছিফাইড কৰা হৈছিলে কি হিচাপে কেতবোৰ কৰি দিয়া হৈছিলে ৱেষ্টলেণ্ড কেতবোৰ ৰিজাৰ্ভ ফৰেষ্ট লগতে কেতবোৰ ৰেভিনিউ জেনেৰেটিং ষ্টেট হিচাপে কি কৰা হৈছিলে ডিক্লেয়াৰ কৰা হৈছিলে য'ৰ পৰা সিহঁতে টকা অৰ্জন কৰিব পাৰে বা লাভ বা মুনাফা লাভ কৰিব পাৰিব ইংৰাজসকলে ঠিক আছে তাৰপিছত কমিউনিয়েল লেণ্ড কনভাৰ্ট ইনটু ষ্টেট অৰ প্ৰাইভেট প্ৰপাৰ্টি চ' যিবিলাক আমাৰ কমিউনিয়েল লেণ্ড আছে যেনেকৈ মানি লোৱা যে কোনো মন্দিৰৰ মাটিবিলাক কোনো মছজিদৰ মাটিবিলাক বা বিভিন্ন ধৰণৰ মাটি যিবিলাক আছিলে যিবিলাক মানে কোনো এটা প্ৰাইভেট এণ্টিটিয়ে লোৱা নাছিলে পাব্লিক এণ্টিটিৰ ভিতৰত পৰিছিলে সেইবিলাক আকৌ কি কৰিছিলে ষ্টেটে লোৱা আৰম্ভ কৰিছিলে ৰাজ্যই লোৱা আৰম্ভ কৰিছিলে বা প্ৰাইভেট প্ৰপাৰ্টি মানুহে কৰি দি আছিলে তেতিয়া যিখিনি আমাৰ ইণ্ডিজিনিয়াছ লেণ্ড ছিষ্টেম আছিলে আগতে ইংৰাজসকল অহাৰ আগতে যেনেকুৱাকৈ আমি আমাৰ ভূমিত ব্যৱস্থাপনা আছিলে সেইখিনি কি হৈ গৈছিলে উইকেণ্ড হৈ গৈছিলে তেনেকুৱা ধৰণৰ ছিষ্টেম নাছিলে আৰু গোটেইবিলাক মাটি চৰকাৰৰ হৈ পৰিছিলে ঠিক আছে প্ৰাইভেট প্ৰপাৰ্টি মানুহে কি কৰিছিলে মানুহে লৈ আছিলে জমিদাৰী প্ৰথা আহি গৈছিলে ঠিক আছে অ'কে তাৰপিছত আমাৰ আহি গ'ল লিগেল এণ্ড গভাৰ্নেন্স চেলেঞ্জ কেনেকুৱা ধৰণৰ আছিলে চ' কাষ্টমাৰী ডিস্পিউট ৰিজলিউশ্যন নট ফুল্লি ইণ্টিগ্ৰেটেড ইনটু ফৰ্মেল জুডিচিয়েল ছিষ্টেম তাৰপিছত 2 নম্বৰত দি আছে যে ষ্টেচুটৰী ল ফেভাৰ দোজ উইথ ডকুমেণ্টছ এণ্ড লিগেল লিটাৰেচি চ' যিবিলাক মানুহ অলপ চালাক চতুৰ আছিলে নহয় তেওঁলোকে ডকুমেণ্টছ বনাই ল'ব আৰম্ভ কৰিছিলে তেতিয়া নিজৰ যিবিলাক ভূমি আছিলে কিন্তু আমি জানো সেই সময়ত কিন্তু মেক্সিমাম মানুহ মানে শিক্ষিত নাছিলে ঠিক আছে গতিকে যিসকল মানে শিক্ষিত হয় ৱেল এডুকেটেড হয় তেওঁলোকে ডকুমেণ্টছ বনাই লৈছিলে মনে ঠিক আছে সেইকাৰণে এটা ডিস্পিউট আজিও আমি দেখা পাওঁ লেণ্ডৰ ক্ষেত্ৰত অন্ততঃ আমাৰ অসমতে হওক বা আমাৰ নৰ্থ ইষ্টৰ কথা যদি আমি পাতোঁ গোটেই নৰ্থ ইষ্টতে তেনেকুৱা অৱস্থা ঠিক আছে চ' এইখিনি যিটো আমাৰ ইয়াণ্ডাবু সন্ধি হৈছিলে তাৰ কাৰণেই কিন্তু এইবিলাক বস্তু আমি চাব পাৰি আছোঁ তাৰ কাৰণেই কিন্তু আমি এইবিলাক সমস্যা আজি বৰ্তমান অবধি আমি ফেচ কৰি আছোঁ যেনেকুৱাকৈ বড়োলেণ্ড মণিপুৰত যিবিলাক আমাৰ ডিস্পিউট হৈ আছিলে বৰ্তমান হৈ থকা নাই বাৰু মণিপুৰতো বৰ্তমানো হৈ আছে বড়োলেণ্ডত কেইদিনমান আগতে আছিলে কেইবছৰমান আগত আছিলে গতিকে এইবিলাক যে হৈছিলে ঠিক আছে যেনেকুৱাকৈ বড়ো একৰ্ড হৈছিলে ঠিক আছে চ' এইবিলাক যে হৈছিলে
এইবিলাক হোৱাৰ মুখ্যতঃ কাৰণ হ'ল কিয় আহিছিলে এইবিলাক বস্তু, কাৰণ যিটো আমাৰ 200 বছৰ আগত যিখিনি আমাৰ ট্ৰিটি হৈছিলে, যিটো চুক্তি হৈছিলে, এই চুক্তিৰ কাৰণে। কাৰণ কি? কাৰণ এই চুক্তিটোৰ জৰিয়তে আমাৰ যিবিলাক ইণ্ডিজিনিয়াছ পিপল আছিলে, আমাৰ নৰ্থ ইষ্টৰ যিবিলাক ইয়াতে নিগেজিকৈ থকা যিসকল ব্যক্তি আছিলে, সেই ব্যক্তিসকলে মানে ইনচিকিউৰিটি ভুগি আছিলে। তেওঁলোকে ভাবিছিলে যে আমি আমাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছোঁ, এনেকুৱা এটা মানসিকতা সিহঁতৰ মাজত আহি পৰিছিলে। চ' বিগিনিং অফ লিগেল প্লুৰেলিজিম আৰম্ভ হোৱা দেখা পোৱা গৈছিলে, ঠিক আছে। লগতে পৰৱৰ্তী সময়ততো আমাৰ পষ্ট ইণ্ডিপেণ্ডেঞ্চত কি লৈ আহিলে, কেতবোৰ ছেফগাৰ্ড ছিষ্টেম লৈ আহিলে, যেনেকুৱাকৈ 6th শ্বেডিউল লৈ আহিলে, ঠিক আছে। 6th শ্বেডিউলৰ আণ্ডাৰত যিবিলাক অট'নমাছ কাউন্সিল, যেনেকুৱাকৈ বৰ্তমান সময়ত BTR আছে, ঠিক আছে, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন আছে, ঠিক আছে। প্ৰথমে BTC আছিলে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আছিলে, বৰ্তমান BTR হৈছে, 2020ত কৰিছিলে এইটো। চ' 6th শ্বেডিউলটো ইণ্ট্ৰডিউচ কৰা হ'ল, আৰু এনেকুৱাকৈ 6th শ্বেডিউলৰ আণ্ডাৰত বিভিন্ন যিবিলাক অট'নমাছ কাউন্সিল, অট'নমাছ ৰিজন, এইবিলাক ইষ্টাব্লিছ কৰা হ'ল। লগতে আমাৰ স্পেচিয়েল প্ৰভিজন ক্ৰিয়েট কৰা হ'ল নাগালেণ্ডৰ কাৰণে, মিজোৰামৰ কাৰণে। বৰ্তমান সময়ত নাগালেণ্ডটো বৰ্তমান নিউজত আছে, কাৰণ নাগালেণ্ডত ৰিচেণ্টলি কি সৃষ্টি কৰা হৈছিলে, স্পেচিয়েল এটা প্ৰভিজন ইউজ কৰিছিলে, আৰ্টিকল 371A কৰি পিনে এটা ENPO বুলি এটা অৰ্গেনাইজেশ্যন আছিলে, ইষ্টাৰ্ণ নাগালেণ্ড পিপল অৰ্গেনাইজেশ্যন বুলি কওঁ আমি। সিহঁতে এটা মানে ডিমাণ্ড কৰিছিলে, ষ্টেটহুড ডিমাণ্ড কৰি আছিলে, 6খন ডিষ্ট্ৰিক্ট মিলি পিনে, যিটো 2010ত ইষ্টাব্লিছ কৰা হৈছিলে। সিহঁতে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত মিটিং কৰি পিনে, নাগালেণ্ড চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ENPO, যাক আমি কওঁ ইষ্টাৰ্ণ নাগালেণ্ড পিপল অৰ্গেনাইজেশ্যন, মিটিং কৰি পিনে FNTA, যাক আমি কওঁ ফ্ৰণ্টিয়াৰ নাগালেণ্ড টেৰিটৰিয়েল অথৰিটি, সেইটো ইষ্টাব্লিছ কৰিলে, ঠিক আছে। চ' যিয়ে নহওক, আমি এইটো পঢ়ি আছোঁ বৰ্তমান সময়ত, সেইটোত আমি যাব নালাগে। চ' তাৰপিছত পলিটিকেল কেতবোৰ কনচিকুৱেঞ্চেছ আমি দেখা পাওঁ, যেনেকুৱাকৈ আমি ক'ব পাৰোঁ যে আমি ছভেৰেনিটি হেৰুৱাই পেলাইছোঁ, আমি অথৰিটি হেৰুৱাই পেলাইছোঁ, ইণ্ডিজিনিয়াছ যিটো ছভেৰেনিটি, ইণ্ডিজিনিয়াছ যিটো অথৰিটিটো হেৰুৱাই পেলাইছিলোঁ। লগতে ডিমাণ্ড আমি কৰি আছোঁ বৰ্তমান সময়ত, বা আগত মানে ভাৰত স্বাধীনতা লাভ কৰাৰ পিছৰ পৰাই যিটো ডিমাণ্ড কৰি আছিলোঁ, অট'নমিৰ ডিমাণ্ড কৰি আছিলোঁ, স্পেচিয়েল ষ্টেটাছ আমাক লাগে, তেনেকুৱা ডিমাণ্ড কৰি আছিলোঁ, টেৰিটৰিয়েল ৰাইট যিবিলাক আছে সেইখিনি ডিমাণ্ড কৰি আছিলোঁ, ঠিক আছে। গতিকে আৰু ইনচাৰ্জেঞ্চি যিবিলাক হৈ আছিলে নহয়, যেনেকুৱাকৈ আমি আলফাটো নামি শুনিছোঁ, চবে নাম শুনিছোঁ আলফা বুলি, হয়নে? তাৰপিছত আমি তোমালোকৰ নাম শুনিছা নহয়, আছাম একৰ্ড বুলি কওঁ, ঠিক আছে। এইবিলাক কি হৈছিলে? এইবিলাক হোৱাৰ কাৰণে মুখ্যটো আছিলে ইনচিকিউৰিটি, আৰু ইনচিকিউৰিটি ক'ৰ পৰা আৰম্ভ হ'ল? এই ENW পৰাই আৰম্ভ হ'ল, ঠিক আছে। অ'কে, তাৰপিছত আহি গ'ল যে মাইগ্ৰেশ্যন এণ্ড আইডেণ্টিটি পলিটিক্স আৰম্ভ হৈ গ'ল। চ' মাইগ্ৰেশ্যন এনকাৰেজ ডিউৰিং কলনিয়েল ৰুলত আৰম্ভ হৈ গৈছিলে, ঠিক আছে। ব্ৰিটিছসকলে ট্ৰি প্লাণ্টেশ্যন কৰিবৰ কাৰণে বাহিৰৰ পৰা, বিহাৰৰ পৰা, UPৰ পৰা মানুহ লৈ আহিছিলে, হয়নে? যিবিলাক লেবাৰবিলাক লৈ আহিছিলে। চ' অইল ফিল্ডৰ কাৰণে লৈ আহিছিলে, যিবিলাক অইল ফিল্ড আমাৰ অসমত আছে বা আমাৰ নৰ্থ ইষ্টত আছে, আৰু এডমিনিষ্ট্ৰেট কৰাৰ কাৰণেও, অৰ্থাৎ এডমিনিষ্ট্ৰেশ্যন ছিষ্টেমটো চম্ভালিবৰ কাৰণেও মাইগ্ৰেশ্যন হোৱা দেখা পোৱা গৈছিলে। তাৰপিছত মুভমেণ্ট কেতবোৰ হৈছিলে। মুভমেণ্টবিলাক আৰম্ভ হৈছিলে বিশেষকৈ ছোটানাগপুৰ, যিটো আমাৰ বাংগালত আছে, ঠিক আছে, বৰ্তমান সময়ত ইষ্ট পাকিস্তান, ঠিক আছে। চ' তাৰ পৰা এই মুভমেণ্টবিলাক আৰম্ভ হৈছিলে, ঠিক আছে, যে কেনেকুৱাকৈ আমি এইবিলাক বস্তু চেঞ্জেছ কৰিব পাৰোঁ। লগতে পষ্ট ইণ্ডিপেণ্ডেঞ্চ ডেম'ক্ৰেটিক শ্বিফ্ট ইণ্টেনচিফাইড, আইডেণ্টিটি পলিটিক্স আৰম্ভ হৈ গৈছিলে। ইণ্ডিজিনিয়াছ ভাৰ্চেছ আউটছাইডাৰৰ যিবিলাক ডিবেট, এইবিলাক আৰম্ভ হৈ গৈছিলে, বৰ্তমান সময়তে চলি আছে, বৰ্তমান আমাৰ অসমতে চলি আছে, যে আমি ভূমিপুত্ৰ, তোমালোকে বাহিৰাগত, এইবিলাক বস্তু, ঠিক আছে, বিদেশী শব্দ যিটো আমি ব্যৱহাৰ কৰোঁ। ইনাৰ লাইন পাৰ্মিট ছিষ্টেম আহি পৰিছিলে বৰ্তমান অৰুণাচল প্ৰদেশ আৰু লগতে বিভিন্ন নৰ্থ ইষ্টৰ যিবিলাক ষ্টেটবিলাক আছে, তাত ইনাৰ লাইন পাৰ্মিট ছিষ্টেম আহি পৰিছিলে। কাৰণ কি? কাৰণ হ'ল ইনচিকিউৰিটি, ঠিক আছে। মাইগ্ৰেশ্যন যিহেতু দিনক দিনে বাঢ়ি গৈ আছিলে, গতিকে এইটো এটা খুবেই গুৰুত্বপূৰ্ণ ছিকিউৰিটি ইছ্যু হৈ পৰিছিলে, ঠিক আছে। চ' এনভাইৰমেণ্টেল কনচিকুৱেঞ্চেছ আমি দেখা পাওঁ সাধাৰণতে, কলনিয়েল যিবিলাক ফৰেষ্ট যিটো আছিলে, ঠিক আছে, এইটো ডিছপ্লেচ কৰিছিলে ইণ্ডিজিনিয়াছ কনজাৰ্ভেশ্যন ছিষ্টেম। আগতে আমি যেনেকুৱাকৈ কনজাৰ্ভেশ্যন কৰিছিলোঁ, সেইটো ডিছপ্লেচ কৰা দেখা পোৱা গৈছিলে কলনিয়েল ফৰেষ্ট ৰুলে বা যিটো আহিছিলে। তাৰপিছত ফৰেষ্ট ব'ৰ্ড আণ্ডাৰ ষ্টেট কণ্ট্ৰল, ফৰেষ্ট যিবিলাক আছে সেইবিলাক গোটেইবিলাক আণ্ডাৰ ষ্টেট কণ্ট্ৰল কৰিছিলে। আগতে এইটো নাছিলে, ষ্টেটে কণ্ট্ৰল কৰা নাছিলে, ইণ্ডিজিনিয়াছ যিবিলাক পিপল আছিলে সেইবিলাকে কণ্ট্ৰল কৰা দেখা পোৱা গৈছিলে। চ' ইক'লজিকেল ডিগ্ৰেডেশ্যন এণ্ড লজ অফ কমিউনিটি ৰাইট হোৱা দেখা পোৱা গৈছিলে, ঠিক আছে। কমিউনিটিৰ যিখিনি অধিকাৰ সেইখিনি সিহঁতে হেৰুৱাই পেলাইছিলে।
অ'কে লগতে ইথেনিক আৰু পলিটিকেল যিটো কনফ্লিক্ট এই কনফ্লিক্টবিলাক হোৱা আৰম্ভ হৈছিলে লেণ্ড লৈ পিনে ফৰেষ্ট লৈ পিনে ঠিক আছে মানে পলিটিকেল গ্ৰুপৰ মাজত আৰু ইথেনিক যিবিলাক ইণ্ডিজিনিয়াছ গ্ৰুপ আছে সিহঁতৰ মাজত ভূমি লৈ পিনে অৰণ্য লৈ পিনে কনফ্লিক্ট হোৱা দেখা পোৱা গৈছিলে আৰু কণ্টেম্পৰেৰী যদি আমি কওঁ তেনেহ'লে বৰ্তমান সময়তো বিভিন্ন ঠাইত কনফ্লিক্ট হোৱা দেখা পোৱা গৈ আছে নৰ্থ ইষ্টত বিশেষকৈ লেণ্ডক লৈ পিনে আইডেণ্টিটি পৰিচয়ক লৈ পিনে মাইগ্ৰেশ্যনক লৈ পিনে ডেভেলপমেণ্টক লৈ পিনে আমাৰ অসমতে হৈ আছে ঠিক আছে চ' কি কৰিব লাগিব তেনেহ'লে চ' যিখিনি আমি কৰিব পাৰোঁ যেনেকুৱাকৈ আমি লিগেল ৰিকগনাইজেশ্যন অফ কাষ্টমাৰী লেণ্ড ট্ৰেনিঙৰ কথা ক'ব পাৰোঁ আমি ইণ্টিগ্ৰেশ্যন অফ ট্ৰেডিশ্যনেল ইনষ্টিটিউশ্যনছ ইন গভৰ্নেন্সৰ কথা ক'ব পাৰোঁ কমিউনিটি পাৰ্টিচিপেশ্যন ইন ডেভেলপমেণ্ট প্লেনিঙৰ কথা ক'ব পাৰোঁ আমি পলিচি ফ'কাছ অন ইক'লজিকেল ছাষ্টেইনেবিলিটিৰ কথা ক'ব পাৰোঁ ঠিক আছে গতিকে এইটো অভাৰঅল যিখিনি চামাৰী তোমালোকৰ পৰৱৰ্তী যিখিনি তোমালোকে পৰীক্ষা দিবলৈ সাজু আছা বা সাজু হৈ আছা তাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব বিশেষকৈ APSC UPSCৰ কাৰণেও ইম্পৰ্টেণ্ট হ'ব ADR ৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব গতিকে ভালদৰে পঢ়া এইবিলাক বস্তু তোমালোকে ভালদৰে মনত ৰাখিব লাগিব গতিকে আণ্ডাৰষ্টেণ্ডিং কৰিব যত্ন কৰা মুখস্থ কৰাৰ কোনো প্ৰয়োজনীয়তা নাই আণ্ডাৰষ্টেণ্ডিং কৰা বুজি পোৱা যে কেনেকৈ ক'ৰ পৰা কি হ'ল ঠিক আছে যিয়ে নহওক গতিকে আজিৰ ক্লাছখিনি ইয়াতে সম্পূৰ্ণ কৰিলোঁ ইয়াতে শেষ কৰিলোঁ অহা ক্লাছত কিবা এটা বেলেগ এটা ইণ্টাৰেষ্টিং টপিক লৈ পিনে আমি আহিম ঠিক আছে তোমালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা চ' আজিলৈ মানে জয় হিন্দ জয় ভাৰত